আৰু আপোনালোকে চাই আছে পিবি সংবাদ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিব বিচাৰিছো আপোনালোকৰ বাবে 25 বছৰীয়া বিবাহ বাৰ্ষিকী অনুষ্ঠানৰ মাজতে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এহাল দম্পতীয়ে 25 বছৰীয়া অৰ্থাৎ ৰূপালী জয়ন্তী উদযাপন কৰিছিল তেওঁলোকৰ বিবাহ সম্পন্ন হোৱা 25 বছৰ অতিক্ৰম কৰিছিল আৰু তাৰেই বাবে তেওঁলোকে বিবাহ বাৰ্ষিকীৰ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু সেই অনুষ্ঠানৰ মাজতে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ গৈছে 25 বছৰীয়া বিবাহ বাৰ্ষিকী অনুষ্ঠিত কৰা হৈছিল আৰু আনন্দৰ মাজতে ঘটিল অঘটন আনন্দ উল্লাসত আছিল প্ৰত্যেকগৰাকী ব্যক্তি প্ৰত্যেকে আনন্দ উল্লাস কৰি আছিল নাচি বাগি গীত গাই আছিল নৃত্য কৰি আছিল তাৰ মাজতে কোনেও কল্পনা কৰিব নোৱাৰা অবাঞ্ছনীয় এটা ঘটনা সংঘটিত হৈ গৈছে আৰু নিজৰ 25 বছৰীয়া বিবাহ বাৰ্ষিকীৰ দিনটোত এজন ব্যক্তিৰ সৈতে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ গৈছে ব্যক্তিজনে নিজ পত্নীৰ সৈতে বিবাহ সম্পন্ন হোৱা 25 বছৰ অতিক্ৰম কৰিছিল অৰ্থাৎ তেওঁলোকে ৰূপালী জয়ন্তী উদযাপন কৰিছিল আৰু তাৰ বাবে তেওঁলোকে পৰিয়ালৰ সদস্যসকল উপস্থিত আছিল আত্মীয় লোকসকল উপস্থিত আছিল বন্ধু বান্ধৱী উপস্থিত আছিল এক বিশাল আয়োজন কৰিছিল আৰু সেই অনুষ্ঠানৰ মাজতে কোনেও কল্পনা কৰিব নোৱাৰা এটা ঘটনা এই দম্পতি হালৰ সৈতে সংঘটিত হৈ গ'ল যিয়ে 25 বছৰীয়া বিবাহ বাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু এনিভাৰ্সাৰী অনুষ্ঠানৰ মাজতেই আনন্দ উল্লাসৰ মাজতেই এটা ভয়ংকৰ ঘটনা এহাল দম্পতিৰ সৈতে সংঘটিত হৈ গৈছে আৰু সেই ব্যক্তিজনৰ কি হৈছে আৰু আনন্দ উল্লাসৰ মাজতেই কিয় সেই ব্যক্তিজনৰ সৈতে কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ গ'ল আমাৰ হাতত সম্পূৰ্ণ দৃশ্যাংশ আছে দৃশ্যাৱলী আছে আমি দৃশ্যাংশ দেখুৱাম কিন্তু প্ৰথমে মই ফুল প্লে গ্ৰাফিক্সৰ জৰিয়তে আমি এই খবৰ দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ গৈছে 25 বছৰীয়া বিবাহ বাৰ্ষিকীৰ দিনাই অনাকাংক্ষিত মৃত্যুক খাবতিলে এজন লোকে নিজৰ 25 বছৰীয়া বিবাহ বাৰ্ষিকীৰ অনুষ্ঠানৰ দিনটোতে মৃত্যু খাবলিছে এজন ব্যক্তি আৰু অনুষ্ঠিত কৰা হৈছিল এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান বিবাহ বাৰ্ষিকীৰ বাবে আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল তাৰ মাজতে এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈ গৈছিল আৰু সকলোৰে মুখত দেখা গৈছিল উৎসাহ উদ্দীপনা আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে যিসকল অতিথি আছিল তেওঁলোকৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছিল আৰু ব্যতিক্ৰম নাছিল বিবাহৰ 25টা বছৰ পাৰ কৰা ৱাসিম সাৰৱত নামৰ লোকজন ৱাসিম সাৰৱতে নিজৰ পত্নীৰ সৈতে বিবাহ বাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু আড়ম্বৰপূৰ্ণ অনুষ্ঠানটোত মঞ্চত পত্নীৰ সৈতে নাচি আছিল ৱাসিম সাৰৱত পত্নীৰ সৈতে ৱাসিম সাৰৱতে নাচি আছিল আৰু তাৰ মাজতে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ গৈছে কিন্তু হঠাতেই ঘটিল হৃদয় বিদাৰক ঘটনাটো এটা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈ গৈছে আৰু এই সমগ্ৰ ঘটনা এতিয়া দেশ কঁপাই গৈছে পত্নীৰ সৈতে নাচি থকা অৱস্থাতে হিট ক্ৰিয়া বন্ধ হৈ হঠাতে মঞ্চত ঢলি পৰিল ৱাসিম সাৰৱত নাচি আছিল পত্নীৰ সৈতে তাৰ পাছতে হিট ক্ৰিয়া বন্ধ হৈ পৰিছিল তাৰ পাছতে ম্লান পৰিল বিবাহৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠান যি আনন্দ উল্লাস ম্লান পৰিল কাৰণ যিজন ব্যক্তি সেই ব্যক্তিজন ঢলি পৰিছিল ৱাসিম সাৰৱত ঢলি পৰাৰ লগে লগে তেওঁ সকলোৱে ততাতয়াকৈ সমীপৱৰ্তী হাস্পতাললৈ লৈ যায় যেতিয়া ঢলি পৰিছিল ৱাসিম নামৰ ব্যক্তিজন হাস্পতাললৈ নিয়া হৈছিল কিন্তু তাৰ পূৰ্বেই প্ৰাণ গ'ল লোকজনৰ হস্পিটাললৈ নিয়াৰ পূৰ্বে ইতিমধ্যে মৃত্যু হৈছিল ৱাসিম সাৰৱত নামৰ লোকজনৰ ইতিমধ্যে মৃত্যু হৈছিল আৰু হাস্পতাল নিয়াৰ পাছত চিকিৎসকে তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে যেতিয়া ৱাসিম সাৰৱতক হাস্পতাললৈ নিয়া হৈছিল তেতিয়া তেওঁ মৃত বুলি চিকিৎসকে ঘোষণা কৰিছে আৰু সমগ্ৰ ঘটনা এতিয়া জোকাৰি গৈছে মৃত্যুৰ পাছত দম্পতিটোৱে কেক কটাৰ কথা আছিল এটা সপোন আছিল 25 বছৰীয়া এনিভাৰ্সাৰীত তেওঁলোকে কেক কাটিব কিন্তু সেয়া সম্ভৱ হৈ নুঠিল কিন্তু সেয়া কেতিয়াও হৈ নুঠিল কাৰণ তেওঁলোকে আশা কৰিছিল ৰূপালী জয়ন্তী উদযাপন কৰিছিল কিন্তু কেক কাটিম বুলি ভাবিছিল কিন্তু সেয়া কেতিয়াও সম্ভৱ হৈ নুঠিল পলকতে অন্ধকাৰে আৱৰি ধৰিলে পৰিয়ালটোক পলকতে এটা মুহূৰ্তৰ ভিতৰতে অন্ধকাৰে আৱৰি ধৰিলে সেই বিশেষ পৰিয়ালটোক ৱাসিম সাৰৱত নামৰ ব্যক্তিজনে প্ৰাণ হেৰুৱাইছে সমগ্ৰ ঘটনাৰ দৃশ্য বন্দী হৈছে মোবাইলৰ কেমেৰাত আমি দৃশ্যাংশ দেখুৱাম কিছু মুহূৰ্তৰ পিছত আপোনালোকক ব্যক্তিজনৰ সৈতে কি হৈছিল কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল উদ্বেগজনক দৃশ্যটোৱে আচৰিত কৰি তুলিছে সকলোকে যি দৃশ্য সেই দৃশ্য দেখিলে আপুনিও কান্দি উঠিব আনন্দ উল্লাসৰ মাজতেই এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ গৈছে মৃত্যুৰ সময়ত ৱাসিমে এৰি থৈ গ'ল পত্নীৰ সহ দুই পুত্ৰ সন্তানক নিজৰ পত্নী আৰু দুটা পুত্ৰ সন্তান আছিল দুই পুত্ৰ সন্তান আৰু পত্নীক এৰি থৈ গৈছে এই ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাৰেলিত এই ঘটনাটো সংঘটিত হৈছে আমি ভিজুৱেলছ দেখুৱাম হাফ প্লেটৰ জৰিয়তে ভিজুৱেলছ দেখুৱাবলৈ আমি চেষ্টা কৰিম কি ধৰণৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈ গৈছে উত্তৰ প্ৰদেশৰ বাৰেলিত 25 বছৰীয়া বিবাহ বাৰ্ষিকীৰ দিনাই অনাকাংক্ষিত মৃত্যুক খাবতিলে এজন ব্যক্তিয়ে দৃশ্যাংশ আমি কাষৰ স্ক্ৰীনত ফটো দেখাই আছো এইখন হৈছে তেওঁলোকৰ ভিজিটিং কাৰ্ড 25 বছৰীয়া এনিভাৰ্সাৰী তেওঁলোকে উদযাপন কৰিছিল আৰু তাৰ মাজতে এনেকৈ নাচি আছিল ৱাসিম সাৰৱতে নাচি আছিল নিজৰ পত্নীৰ সৈতে নৃত্য কৰি আছিল আৰু তাৰ মাজতে
এই ব্যক্তিজনে কোনেও কল্পনা কৰিব নোৱাৰা ঘটনা ৱাসিম চৰবত নামৰ ব্যক্তিজনৰ সৈতে সংঘটিত হৈ গ'ল আপোনালোকে দৃশ্যাংশ দেখিছে ইয়াৰ দৃশ্যাংশ আমি দেখাই আছো ভালদৰে লক্ষ্য কৰক আমি নোট কৰি দিছো মাৰ্ক কৰি দিছো এই ব্যক্তিজনে হঠাৎ ঢলি পৰিছে আৰু তাৰ পাছত সকলোৱে আৱৰি ধৰিছিল আৰু সেই ব্যক্তিজনক লৈ যোৱা হৈছিল চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু তাৰ পূৰ্বে ৱাসিম চৰবত নামৰ ব্যক্তিজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে উত্তৰ প্ৰদেশৰ বাৰেলিৰ এই ঘটনা সংঘটিত হৈছে আড়ম্বৰপূৰ্ণ অনুষ্ঠানত পত্নীৰ সৈতে নাচি আছিল ৱাসিম চৰবত আৰু তাৰ পাছতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ৱাসিম চৰবত নামৰ ব্যক্তিজনৰ সৈতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে এটা হৃদয় বিদাৰক হুকাবহ এটা ঘটনা সংঘটিত হৈছে নাচি থকা অৱস্থাতে হৃদক্ৰিয়া বন্ধ হৈ মঞ্চত এই ধৰণে ঢলি পৰিছিল ভালদৰে পুনৰবাৰ চাওক আমি মাৰ্ক কৰি আমি আপোনালোকক দেখাই আছো দৃশ্যাংশটো আপোনালোকে ভালদৰে লক্ষ্য কৰক এটা হৃদয় বিদাৰক এটা মৰ্মান্তিক এটা হুকাবহ ঘটনা সংঘটিত হৈছে ৱাসিম চৰবত নামৰ ব্যক্তিজনৰ সৈতে ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে আৰু এই ঘটনাই উত্তৰ প্ৰদেশৰ বাৰেলি অঞ্চল জুকাৰি গৈছে কাৰণ তেওঁলোকে 25 বছৰীয়া বিবাহ বাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰিছিল আৰু সেই অনুষ্ঠানৰ মাজতেই কোনেও কল্পনা কৰিব নোৱাৰা এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বাৰেলিৰ এই ঘটনাটো সংঘটিত হৈছে আৰু এই ব্যক্তিজনৰ সৈতে এনেকৈ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে দৃশ্যাংশটো আপোনালোকে ভালদৰে পুনৰবাৰ লক্ষ্য কৰক নিজৰ পত্নী এয়া ৱাসিম চৰবত হোৱাইট কালাৰ এটা কোট পিন্ধি আছে কাষত পত্নী আছে পত্নীৰ সৈতে নৃত্য কৰি আছিল আৰু তাৰ পাছতে তেওঁলোকে কেক কটাৰ কথা আছিল কিন্তু তাৰ পূৰ্বেই হৃদক্ৰিয়া বন্ধ হৈ ৱাসিম চৰবত নামৰ ব্যক্তিজন এনেকৈ ঢলি পৰিছিল আৰু সেই ব্যক্তিজনৰ মৃত্যুৱে অকাল মৃত্যু এতিয়া শোকস্তব্ধ কৰি তুলিছে পৰিয়ালটিক আৰু ৱাসিম চৰবত নামৰ যিজন ব্যক্তি আছে সেই ব্যক্তিজনৰ ইতিমধ্যে মৃত্যু হৈছে ঢলি পৰাৰ লগে লগে সমীপৱৰ্তী চিকিৎসালয়লৈ স্থানীয় লোকে ৱাসিম চৰবতক লৈ গৈছিল যদিও তাৰ পূৰ্বে ৱাসিম চৰবতৰ ইতিমধ্যে মৃত্যু হৈছিল চিকিৎসকে ৱাসিম চৰবতক ইতিমধ্যে মৃত বুলি ঘোষণা কৰিছে আৰু এক প্ৰকাৰৰ কাল অমানিশা নামি আহিছে ৱাসিম চৰবতৰ পৰিয়াললৈ আৰু ৱাসিম চৰবতে মৃত্যুৰ পূৰ্বে এৰি থৈ গৈছে নিজ পত্নীসহ দুটিকৈ পুত্ৰ সন্তানক